নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা যি যোজনাৰ জৰিয়তে কৰ্মচাৰীসকলৰ পৰা প্ৰতি মাহতে এটা নিৰ্দিষ্ট পৰিমাণৰ এই পইচা দৰমহাৰ পৰা কাট খাব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কৰ্মচাৰীজন বা কৰ্মচাৰীজনৰ এই পৰিয়ালে এটি চিকিৎসাৰ কাৰণে পইচা পাব। এই যিখন আঁচনিৰ জৰিয়তে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে গৈছে, যাওঁতে আপোনালোকে বিভিন্নজনে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। প্ৰথম সমস্যাটো হৈছে আপোনালোকে OTP পোৱা নাই। আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম, কিহৰ কাৰণে OTP পোৱা নাই আৰু এই পৰৱৰ্তী পৰ্যায়ত আপোনালোকে OTP পাবৰ কাৰণে কি কৰিব লাগিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কাৰণে এই যি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ পইচাটো কাট খাব ট্ৰেজাৰীৰ পৰা নহয়, ট্ৰেজাৰীৰ জৰিয়তে, যিহেতু আমাৰ দৰমহা আজিকালি ট্ৰেজাৰীৰ জৰিয়তে হয়। গতিকে ট্ৰেজাৰীৰ জৰিয়তে হোৱাৰ লগে লগে যিসকলৰ ফিন আছামত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে আছে, সকলোৰে ৰেজিষ্ট্ৰেশ্যন আছে আৰু এই ট্ৰেজাৰীৰ জৰিয়তে পইচাটো কাট খায়। এতিয়া যেতিয়া আপুনি আধাৰ ভেলিডেশ্যন কৰিব বা ইয়াৰ ক্ষেত্ৰত OTP আনিবৰ কাৰণে যাব, যদি আপোনাৰ এই ট্ৰেজাৰীত থকা নাম আৰু আপোনাৰ আধাৰত থকা নামৰ মাজত পাৰ্থক্য আছে, তেতিয়াহ'লে আপোনালোকৰ OTP নাহিব। ধৰা হ'ল কাৰোবাৰ CHANDRA চন্দ্ৰ আছে ট্ৰেজাৰীত, কিন্তু আপোনাৰ আধাৰত ইয়াতে কি আছে CH আছে, তেতিয়াহ'লে আপোনাৰ কি নাহিব, OTP নাহিব। গতিকে প্ৰধান কথাটো হ'ল ট্ৰেজাৰীৰ যি নাম বা ট্ৰেজাৰীৰ যি ডকুমেণ্টছ আৰু আপোনাৰ ব্যক্তিগত যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ আপোনালোকৰ মিলিব লাগিব, মিলিলেহে আপোনালোকৰ কি কৰিব OTPটো আহিব। 2 নম্বৰ কথা, ইয়াৰ সমাধান কেনেকুৱা ধৰণে হ'ব? বহুতে সুধিছে ফিন আছামত আমি নতুনকৈ আমি কি কৰিব পাৰিম নেকি, নামটো এডিট কৰিব পাৰিম নেকি? আচলতে আজিৰ পৰা কিছুদিন আগতে যিহেতু ফিন আছামত প্ৰত্যেকজন কৰ্মচাৰীয়ে তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া আছিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আধাৰ ভেলিডেট কৰাৰ পিছত DDO এপ্ৰুভ কৰিব লগা হৈছিলে। DDO এপ্ৰুভ কৰাৰ পিছত ফিন আছামত এতিয়া আমি কিছু তথ্য আমি এডিট কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে কি কৰিব লাগিব, ট্ৰেজাৰীলৈকে যাব লাগিব আৰু ট্ৰেজাৰীতহে এই কামখিনি কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ নামৰ শুদ্ধ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি কৰিব লাগিব। এইখিনি এটা কথা কৈ থৈ দিয়া দৰকাৰ যে কি আপোনালোকে আপোনালোকৰ ডকুমেণ্টছৰ সকলো নাম একে কৰিবৰ কাৰণে এতিয়াৰ পৰাই চেষ্টা কৰিব, কাৰণ পৰৱৰ্তী পৰ্যায়ত এতিয়া যিমান অনলাইন হৈছে বাকী আন সকলোবিলাক কথা যিহেতু অনলাইন হ'বগৈ, ইতিমধ্যে যিটো পেঞ্চনৰ ব্যৱস্থাও অনলাইন হৈছে, তেতিয়া নামৰ যদি এই অমিল থাকে তেতিয়াহ'লে আপোনালোকৰ পেঞ্চনৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে এফিডেভিট কৰি পাৰে বা আন যি পদ্ধতিৰে পাৰে আপোনালোকৰ ডকুমেণ্টছত থকা সকলো নাম যাতে একে নিচিনা কৰিব পাৰে। ক'ৰবাত যদি আপুনি CH লিখিছে সকলোতে আপুনি CH লিখক, আপুনি যদি চন্দ্ৰ লিখিছে সকলোতে চন্দ্ৰই লিখক। তেনেকুৱা ধৰণে কামখিনি কৰিলে পৰৱৰ্তী পৰ্যায়ত আপুনি কি হয় অসুবিধাৰ সন্মুখীন নহ'ব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ, আপোনালোকে এনেকুৱা ধৰণে নিশ্চয় কামখিনি কৰিব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ উপৰিও যদি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ হাতত কিবা নতুন খবৰ আহে, অনুগ্ৰহ কৰি আমাৰ কমেণ্ট বক্সতে হওক বা আমাৰ হোৱাটছএপ গ্ৰুপতে হওক আপোনালোকে শ্বেয়াৰ কৰিব। আমি আমাৰ চেনেলৰ জৰিয়তে ৰাইজলৈকে এই কথাখিনি লৈ যাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেল এই নলিনীকান্ত ডেকা আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰিব আৰু লগতে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা যদি ফ'ল' কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।